বৰ্তমান উপস্থিত আছো গোসাইগাঁও মহকুমা গোসাইগাঁও যি খেলপথাৰ এই খেলপথাৰ আৰু যিহেতু ৭৭ সংখ্যক গণৰাজ্য দিৱস সন্মুখত 2টা দিন বাকী আছে তাৰ প্ৰাক মুহূৰ্তত কিন্তু দেখা গৈছে যে পেৰেডৰ ব্যাপক অনুশীলন আৰু মোৰ সহযোগীয়ে দেখুৱাব যে ইয়াত যি মহকুমা আৰক্ষী বিষয়া মন্টুৰাম বৰা তেওঁ আহিছে আৰু এই বিষয়াগৰাকী মন্টুৰাম বৰা কিন্তু পেৰেড গ্ৰাউণ্ডত যি পেৰেড কাৰ্যসূচী বা পেৰেডৰ যি আখৰা সেই পৰিদৰ্শন কৰিছে আৰু ইয়াত অসম আৰক্ষীৰ দলকে ধৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই ৭৭ সংখ্যক যেহেতু গণৰাজ্য দিৱস মাত্ৰ 2টা দিন বাকী আছে তাৰ প্ৰাক মুহূৰ্তত কিন্তু গোসাইগাঁও মহকুমা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাই গৈছে যেহেতু মোৰ এতিয়া বিষয়াগৰাকী আছে আচলতে মই জানিবলৈ যত্ন কৰিম যেহেতু গণৰাজ্য দিৱস পালন কৰিব কেনেকুৱা প্ৰস্তুতি ছাৰ এই মুহূৰ্তত আপুনি কি ক'ব যেহেতু সময় 2 দিন আছে কেনেকুৱা ধৰণৰ প্ৰস্তুতি হয় আমাৰ পৰিস্থিতিটো মানে সকলো মানে ঠিকে আছে আমাৰ নিৰাপত্তাজনিত কোনো অসুবিধা নাই আৰু আমাৰ চাৰিওফালে আপোনালোকে দেখিছে গোটেই গোসাইগাঁও টাউন আমাৰ চাৰিওফালে যিটো এণ্ট্ৰি পইণ্ট এক্সিট পইণ্টত আমাৰ নাকা চেকিং এৰিয়া ডমিনেশ্যন সকলো চলি আছে আৰু আমাৰ যি এটা আগত এটা ইনচিডেণ্ট হৈ গৈছিলে সেইলৈ অলপ মানুহ পেনিক হৈ আছিলে কিন্তু আমি এতিয়া পুলিচে সম্পূৰ্ণৰূপে মানে সকলো মানুহক ৰাইজক বুজাই কৰি আমি মানে এটা নৰ্মেল চিটুৱেশ্যনত আনিছোঁ কোনো ৰাইজে ভয় খাব নালাগে একো পৰিস্থিতি এতিয়া বেয়া নহয় আৰু আমাৰ সম্পূৰ্ণ সুৰক্ষিত আছে আমাৰ গোসাইগাঁও চাব ডিভিজন সকলো ফালৰ পৰা সুৰক্ষিত আছে আমি সকলো ৰাইজকে ৭৭তম গণতন্ত্ৰ দিৱস উপভোগ কৰিবৰ কাৰণে আমি এই পেৰেড ফিল্ডলৈ আমি নিমন্ত্ৰণ জনাইছোঁ ছাত্ৰ ছাত্ৰী আছে আমাৰ 14টা পেৰেড মানে ষ্টুডেণ্ট 14টা পাৰ্টি আমাৰ পেৰেড অনুশীলন কৰি আছে অসম আৰক্ষী এটা আছে ৰাইজক বাৰ্তা দিম যে আমাৰ ২৬ জানুৱাৰীটো সকলোৱে উপভোগ কৰক আমাৰ স্বতঃস্ফূৰ্তভাৱে উপভোগ কৰিবলৈ আমাৰ পেৰেড ফিল্ডলৈ ওলাই আহক চবেই চাওক